হে গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে 2 তাৰিখ, দেখাই দি আছোঁ চাওক, ছানডে 2 তাৰিখ 2 নৱেম্বৰ 7:06 টাইম হৈছে। মানে তোমাৰ ভিডিঅ' আপলোড কৰোঁতে বহুত দেৰি হৈ গ'ল, বহুত দেৰি মানে বহুতেই বেছি দেৰি হ'ল। ৰুমত একদম স্পীড নাই। মই ৰাতিপুৱাৰ পৰা চেষ্টা কৰিছোঁ আপলোড কৰিব, নহয় 2-3% নহয়। এই তোমাৰ 52 ঘণ্টা 54 ঘণ্টা 48 ঘণ্টা এনেকুৱা টাইম দেখুৱায়, মানে 48 ঘণ্টা লাগিব আপলোড হওঁতে। সেই ইণ্টাৰনেট স্পীড কাৰণে এটা ভাৰতমালাত আহিলোঁ, 2 ঘণ্টা ৰখি দিছোঁ, ভিডিঅ' আপলোড হৈ গৈছে। বৰ্তমান গিগ বুক কৰি লৈছোঁ জমেট'ৰ। ৰ'ব জমেট'টো দেখুৱাৰ আগতে 1 ছেকেণ্ড এমপকেটটো দেখা দিওঁ পাব্লিকেলি। উপায় নাই আৰু বিদ্যা পাইছোঁ জানো, যিটো মই কথাগিলা ইমান মানে লোকে নাৰাখোঁ, খোলা খুলি কৈ দিওঁ। সেইকাৰণে দেখাই দিছোঁ আপোনালোকক ইনষ্টলমেণ্টগিলা মোৰ। এটা 4,308 টকা, এইটো মোৰ 4,308 টকা, এইটো বিশ্বৰ 4,364 টকা বিশ্বৰ, আৰু 5,852 টকা এইটো মোৰ। 5,852 টকাটো মানে ইনষ্টলমেণ্ট চিষ্টেম, 14,62 টকাকৈ দিব লাগে। 4 মাহ নেকি আৰু 7টা নে কি কিস্তি আছে ছাৰ। কেইটা দিয়া হ'ল? 9 নম্বৰ, 10 নম্বৰ, 11, 12, 4টাই আছে। মানে বাকী গোটাই পে' কৰা হৈ গ'ল। এইকেইটাৰ বাৰু টেনশ্যন নাই, এইকেইটা মানে একেলগে পে'মেণ্ট কৰিব নোৱাৰি, নহ'লে চিভিল স্ক'ৰটো বেয়া কৰি দেই। এমকত আগতীয়াকৈ পে'মেণ্ট কৰিলে, কিন্তু এইকেইটাৰ ডিউ ডেট আছে বঢ়িয়া আজি। এইটো হৈছে 3 তাৰিখ, মানে এই ৰাতি 12টাৰ পিছত এইটো কাটব। এই 3 তাৰিখ এইটো, আৰু এইটো হৈছে 2 তাৰিখ, মানে এইটো আজি দিব লাগে, বৰ্তমান দিব লাগে। এইটো 12টা বাজি গ'লে এইটো অভাৰ ডিউ লাগি যাব। এতিয়া বিশ্বৰ তাত নাই পইচা, মোৰ তাতো নাই। মোৰ তাত আছে কেইটকা জানো না, 1 ছেকেণ্ড, গুগল পে' দেখা দি আছোঁ। কি কৰিম বিদ্যা ক'ব নোৱাৰোঁ, জীৱন মাকা ইণ্ডিয়া। চেক বেলেঞ্চ 3 নম্বৰটো বাৰু নেটশ দেখাব লগা একো নাই, ঘণ্টা একো পইচা পাতিও নাই, 168 টকা আছে। কেলা EMI কিমান টকা দিব লাগে, কেলকুলেটৰ মাৰিলে পগলা হৈ যাম। 4,308 টকাকৈ দুটা না, 4,308 টকাকৈ প্লাছ 4,308 টকা প্লাছ আৰু কিমান আছে এইটো, 4,364, 4,364, 12,980 টকা। মানে এমপকৰত 12,980 টকা আজি আৰু ৰাতি 12টাৰ পিছত, মানে আজিয়ে দিব লাগে। আজি এইটো ভিডিঅ'টো ধৰিলেও চলি যাব না ৰাতিপুৱাক লাগি, গতিকে আজি দিব লাগে মই 12,980 টকা এমপকৰত। আকৌ 3 তাৰিখ পৰিল না, গাড়ী কিস্তিটো আহি আছে, গাড়ী কিস্তি আছে 3,853 টকা প্লাছ 3,853, 16,833 টকা দিব লাগে। এতিয়া কি কৰিম কি নকৰিম ক'ব নোৱাৰোঁ। বৰ্তমান জমেট' মাৰিব ওলাইছোঁ। জমেট' টি চাৰ্টটো বাৰু বেগত আছে, চিভিল ড্ৰেছত ওলাইছোঁ। বাকী আৰু চাওক কি কৰিব পাৰোঁ। আৰু গিগটো ইনকমপ্লিট হ'ল নেকি চাওঁ নাই, 1 মিনিট আছে, 1 মিনিট না 5 মিনিট আছে। মানে তোমাৰ 15 মিনিট ব্ৰেক টাইম পাই না, সেইটো কাৰণে এইটো টাইম অভাৰ হোৱাৰ আগত মই অনলাইন বাৰু হৈ যাম। কিন্তু একদম গাইজ কি কৈছোঁ, আজি এইটো মাহ বৰ্তমান চলি থকা মাহটো মোৰ মানে চবতকৈ বেয়া মাহ যাব মোৰ জীৱনটোৰ। আমাৰ পৰা চব ছেট, কথা নাই, আমাৰ পৰা গোটাই ছেট হৈ যাব, গোটাই টেনশ্যনে নাই। এই ধৰি লওঁ এইখিনি পইচাৰ কিবা এটা প্লাছ মাইনাছ কৰি পেলাই এমপকত ধৰি লওঁ পাৰাখিনি যোগাৰ কৰি দিম। মানে এমপকত মাৰিম, আকৌ এমপকত পে লোন ল'ম, আকৌ এমপকত মাৰিম, আকৌ এমপকত পে লোন ল'ম, সেইটোৱে যোগাৰ কৰিম, বেলেগ ৰাস্তা নাই। আৰু গাড়ী কিস্তিটো মই লগতে তাক ফোন কৰি থৈছোঁ, মানে মোৰ বন্ধু আছে মটু পটলু, এই টেনশ্যন নাই আৰু। যাৰ বন্ধু মটু পটলু থাকে আৰু কি টেনশ্যন, মই ফোন কৰি দিলে বাৰু পইচা পাই যাম। মানে আৰু বণ্ডিং ভাল না আমাৰ, সেইটো বাদ দিয়ক। এতিয়া কি কৰিব আৰু কি কৰিব নোৱাৰোঁ চাওঁ, হ'লেও নিজে বল দিম আজি কিমানখিনি পাৰোঁ পইচা চাপবা নে কি। জীৱনটো একদম বেয়া চলিছে গম পাই না। চলো এতিয়া বাৰু অনলাইনটো হৈ দিওঁ। হ'লি মানে তোমাৰ হ'লি কিমান মানে কি বুলি ক'ম আৰু, মাকা ইণ্ডিয়া মোৰ মাথা এটা বেয়া হৈছে গম পা না। এতিয়া অনলাইনটো বাৰু হৈ দিছোঁ, অৰ্ডাৰ লাগে নে চাওঁ। লাগিলেই এম বাইটছ 46 মজা। এম বাইটছ কোনখানে এখন লাগছে দে, জোৰ তিনিআলি বোলে, তাকে জোৰ তিনিআলি না পদম বিকাগিৰি অপজিটত RJ বিষ্ট্ৰৰ কাষত। গতিকে যাওঁ অৰ্ডাৰ পিক আপ কৰিব নেকি। আজি ব্লগটো কি হয় কি নহয় ক'ব নোৱাৰোঁ। ইফালে মানে মোৰ পইচা শ্বৰ্ট লাগছে, ইফালে ভিডিঅ' আপলোডত প্ৰব্লেম, দিনটো দি আপলোড নহয় ৰুমত থাকিলে। এতিয়া ওলাই আহিব নোৱাৰি না, ধৰি লওঁ যাই পেলাই ঘুমাই উঠি কি গা পা ধো, ধুই পেলাই ডিউটি মাৰিব আহোঁ। এতিয়া বেলেগকৈ ওলাই আহিব টাইম নাপাওঁ, সেই ডিউটি টাইমটো গেপ যায়। এতিয়া ধৰি লওঁ মই 7টা বা 3টা বজাৰ পৰা ডিউটি মাৰিব পাৰিলোঁ হয়, এতিয়া টাইমখিনি মাৰা হৈছে, বেলেগ একো হোৱা নাই। মানুহবিলাক অলপ চিন্তা লাগে, বাদ দিয়া। এতিয়া যাওঁ পটাপট অৰ্ডাৰ পিক আপ কৰিব নেকি, বলক মানে বলকে আৰু ঘণ্টা কি কৰিম ক'ব নোৱাৰোঁ। চাওঁ
ৰাতিক লাগি কি যোগাৰ কৰোঁ আপোনালোক বাৰু কৈ আছোঁ গোটেইখিনি। এতিয়া ডিউটি মাৰোঁ নেকি 12টা বজাক লাগি। 12টা বজাৰ পিছত কি হয় দেখা যাব আৰু বাকীখিনি ইতিহাসখিনি দেখাই আছোঁ। চলো হেডফোনডাল লৈ ল'লোঁ কাণত, কিন্তু কাৰো ফোন চোন লাগি থকা নাই, এনেই লৈছোঁ। মানে ফোন আহিলে আৰু মোবাইলটো কাণত ল'ব দিগদাৰ আৰু হেলমেটৰ ভিতৰত ভৰাবা, সেইকাৰণে হেডফোনডাল থাকিলে ইজি হৈ যায়। গাড়ীৰ চাবি ক'ত? এইটো পকেটত আছে। इधर है मेरे गाड़ी चाबी, निकलो। गाड़ी में चाबी डालने का। चलो रेस्टुरेंट যাই লগ পাই আছোঁ। আহি পালোঁ গাইছ ৰেষ্টুৰেণ্ট। এইখন আছে য়াম বাইটছ, দেখা পাইছে না? য়াম বাইট। এতিয়া আৰু বঢ়িয়াকৈ অৰ্ডাৰ পিক আপ কৰিব লাগে, কিন্তু হোৱা নাই। আইটেমটো ৰেডি, 7 মিনিট দেখাই আছে আৰু 7 মিনিট পিছত ৰেডি কৰি যদি পিক আপ কৰিম, কিন্তু যাব লাগে মজাকৈ সৰু মটৰীয়া, হাউচ নম্বৰ 4 সংকেত বিহাৰ। বাকী আৰু সুৰজনগৰ চিনি পাওঁ, মানে লোকেশ্যনটো একদম চিনি পাওঁ, লোকেশ্যনে টেনশ্যন নাই। হাউচ নম্বৰটোও চিনি পাওঁ, মানে এইটো জেগাত দি পাইছোঁ আৰু আগতে। লোকেশ্যন যিহেতু চিনাকি কথা নাই। বাকী আৰু জীৱনটোত মানে মোৰ আজি ব্লগ বনাব ইচ্ছা নাই, কিন্তু যিহেতু আপোনালোকে ডেইলি ব্লগ চাব বিচাৰে, মানে বহুত ডিমাণ্ড, সেইকাৰণে আৰু মই উপায় নাই বনাই আছোঁ, কেমেৰা লৈ আছোঁ। কিন্তু বনাব ইচ্ছা নাযায়, এই টেনশ্যনত বনাব নোৱাৰিম। হ'লেও চাওঁ কি কৰিব পাৰোঁ ৰাতিক লাগি। পইচাটো মিলাব পাৰিম নে নাই সন্দেহ আছে, মানে সেইকাৰণে মই দাউৰি আছোঁ। কি কৰোঁ দেখা যাব নেকি? বাদ দি মানে এনেকুৱা সৰু সুৰা প্ৰব্লেম চলি থাকে লাইফটোত, আৰু চলিব লাগেও। এটা ভাল শিক্ষা দি থৈ যায়। এতিয়া আৰু বেলেগ কৰিব লাগে একো নাই। বৰ্তমান আছোঁ তোমাৰ জু-ৰোডত, দিছ ইজ দ্য জু-ৰোড। এতিয়া আৰু অৰ্ডাৰ পিক আপ কৰিলে চিধা ডেলিভাৰ কৰি পেলাই লগ পাইছোঁ নেকি? গাইছ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড। আইটেম আছিল তোমাৰ চিকেন পপকৰ্ণ, চিকেন উইং, চিকেন বাদ দি ড্ৰাম ষ্টিক, আৰু পইচা পালোঁ 60 টকা। মজা, মানে দেখাওঁতে কমকৈ দেখাইছিল, দেওঁতে বেছিকৈ দিছে। ভাল লাগছে। 5.5 কিলোমিটাৰ হৈছে ড্ৰপ। এতিয়া যাওঁ আৰু নেক্সট অৰ্ডাৰ লাগে নেকি চাওঁ, গণেশগুৰি ফালে নেকি। ইয়াৰ পৰাও লাগব লাগে, কাৰণ যিহেতু বতৰটো অলপ খেমকা। অৰ্ডাৰ লাগি যোৱাটো বেছি ডাঙৰ কথা নহয় বাৰু। এই লাগিলেই 49 ভাৰতীয় জলপান। এই মজা, কেছ কালেকশ্যন আছে এইটো। ঠিক আছে, ভাৰতীয় জলপানটো চিনি পায় আপোনালোকে, চিটি চেণ্টাৰটো নাপতে কাষতে লাগি থকা এইটো ভাৰতীয় জলপান। এতিয়া যাওঁ চিধা অৰ্ডাৰটো পিক আপ কৰোঁ ব'লক। গাইছ আহি পাইছোঁ তোমাৰ ভাৰতীয় জলপান। এতিয়া কেইটামান চৰাই থাকে, আপোনালোক দেখাই আছোঁ ৰ'ব, জুম কৰি হ'ব। গোটাই চৰাই গম পাই না, এই বগা বগা যি দেখিছে গোটাই চৰাই এসোপা। 1 ছেকেণ্ড 1x কৰি দি এই গবা যাক গোটাই চৰাই এসোপা, গোটাই চৰাই, গোটাই মহা চৰাই এসোপা, মানে ফুল হৈ আছে গাছডাল, গোটাই গাছডালে আছে। এটা ফটো মাৰি আছে মানুহগিলাই, গোটাই চৰাই এসোপা। দিনক অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰোঁ, কৰি পেলাই আৰু ডেলিভাৰ কৰিব যাম। ডেলিভাৰ কৰিব বঢ়িয়া জেগাত লাগে, মানে তোমাৰ একদম চিৰিয়াখানাৰ অপজিটত বিষ্ণুৰ অভাৱত আছে, তাতে অৰ্ডাৰ ডেলিভাৰ কৰিব লাগে। হাউচ নম্বৰটো বৰ্তমানলৈ গম পোৱা নাই। ইয়াতে লেখা আছে মুখ্য পথ, কিন্তু বিষ্ণুৰ অভাৱত আছে, মানে মেপখন দিছিলোঁ তাৰে লোকেশ্যনটো চিনি পাওঁ, হাউচ নম্বৰটো গম পালি হ'ল, বেলেগ আৰু জানিব লগা নাই। এতিয়া অৰ্ডাৰটো ৰেডি হ'লি ইধৰ আছে পিক আপ কৰেংগা। ঠিক আছে, পিক আপ কৰিবা না চিধা ডেলিভাৰ কৰিবই যাম আৰু। পিক আপ কৰা বুলি কি ভিডিঅ' বনাম আৰু। গাইছ টোপনি লাগিছে। বাকী অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ। দিছ ইজ দ্য হাউচ নম্বৰ 56 আৰু পইচা পালোঁ 53 ৰুপিজ। এতিয়া আৰু নেক্সট অৰ্ডাৰ লাগি গৈছে তোমাৰ বাৰ্গাৰ কিঙত, মানে এইটো কেছ কালেকশ্যন হৈছে 494 টকাৰ। বাকী আৰু এতিয়া বাৰ্গাৰ কিঙত অৰ্ডাৰ লাগিছে চিটি চেণ্টাৰ মল, মানে চিটি চেণ্টাৰৰ 3rd ফ্ল'ৰত আছে ফুড কোৰ্ট। এতিয়া যাওঁ, বৰ্তমান আছোঁ তোমাৰ এইখিনি বিষ্ণুৰ অভাৱত, চিৰিয়াখানাৰ একদম অপজিটৰ ৰাস্তাটোত। আৰু এতিয়া যাওঁ চিধা চিটি চেণ্টাৰক লাগি। আজি যদি ভাল কেছ কালেকশ্যন হয় না, তথাপিও কিবা এটা বনি যাব। এতিয়া মোৰ কি হ'ব, মই কি নহ'ব, সেইকাৰণে মানে ভিডিঅ' বনাব ইচ্ছা যোৱা নাই। কি হ'ব কি নহ'ব ক'ব নোৱাৰোঁ, চাওঁ কি কৰিব পাৰোঁ। বাকী 12টা বজাক লাগি বাৰু টাইম আছে। 12টাৰ আগত এটা মানে লোন নিপটাব লাগিব, এটা 12টাৰ পিছত, মানে দুটা 12টাৰ পিছত, এটা 12টাৰ আগত। এতিয়া চাওঁ কোনটো কি কৰিব পাৰোঁ। তো এই এতিয়া বৰ্তমান ডিউটি মাৰি থাকোঁ নেকি। 12টা বজাক লাগি বৰ্তমান ৰাতি 8:28 হৈছে। গাইছ দিছ ইজ দ্য অৰ্ডাৰ এণ্ড পিক আপ কৰিলোঁ। যাব লাগে মই নীলগিৰি পথ, হাউচ নম্বৰ 2, লোকেশ্যন চিনি পাওঁ, অম্বিকা গিৰিনগৰৰ ওচৰতে। এতিয়া বৰ্তমান আছোঁ লিফ্টত, গ্ৰাউণ্ড ফ্ল'ৰ পালা, এতিয়া বেচমেণ্ট পালি হ'ল আৰু, মানে বেচমেণ্টত আছে গাড়ী B1 পচ গে লিফ্টত দুটামান খোল খালি খোলাব মানে অৰ্ডাৰ দিব যাব পাৰোঁ আৰু। খোল খাই গ'ল। দিছ ইজ দ্য চিটি চেণ্টাৰ বেচমেণ্ট। দেখাব লাগে একো নাই, অকল গাড়ী আছে নেকি পাৰ্কিং। বাকী আৰু কি বকিম, অৰ্ডাৰটো দি লওঁ, লৈ পেলাই কিবা বকিব লগা আছে যদি বকিম আৰু। গাইছ দিছ ইজ দ্য কফি, চিনিটো পায়ে, বাকী বাদ দিয়ক।
মানে চিটি চেণ্টাৰৰ পৰা লোৱা অৰ্ডাৰটো ডেলিভাৰ কৰি দিছিলোঁ। দিয়াৰ পিছত আকৌ এটা অৰ্ডাৰ লাগিছে তোমাৰ তাতে। মানে এইটো হৈছে তোমাৰ ৰাজগড় ৰোড, ঘৰৰ পৰা যাৱা। এইটো হৈছে তোমাৰ গভৰ্ণমেণ্ট নে কি এখন ৰয়া ট্ৰেইনটো মকাই এই এখনত অৰ্ডাৰ লাগিছে, গভৰ্ণমেণ্ট কিটচেন নে কিবা। এতিয়া মানে আইটেমটো হোৱা নাই ৰেডি, সেইকাৰণে বঢ়িয়া কফি লৈ লৈছোঁ, খাই আছোঁ আৰু অলপ ষ্ট্ৰেছ ফ্ৰী হ'বৰ কাৰণে। বাকী এইটো অৰ্ডাৰ দিব ক'ত যাব লাগে চোৱাই নাই, চাওঁ ৰ'বা 1 ছেকেণ্ড। থওঁ ইয়াতে নাই, ইয়াতে থ'ব পাৰি, ইয়াতে বঢ়িয়া বস্তু আছে। এনেকৈ এখন ডাইনিং টেবুল ইয়াতে থৈ দি, কি মজা। কেনে এতিয়া আপোনালোকে থ'ব পাৰিব, কেতিয়াবা দৰকাৰ হয় থোৱা জেগা নাথাকে। চাহ এই 18 মিনিট লেট দেখাইছি। বাকী যাব লাগে মই লক্ষ্মীনগৰ হাতীগাঁও। মজা। 19 নম্বৰ বাইলেন, এইটো বাইলেনৰ নাম কি? সেউজ চৰণী পথ। বঢ়িয়া 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 বঢ়িয়া। মানে মোবাইলটো ভাইব্ৰেশ্যন হৈছে, মানে অৰ্ডাৰটো ৰেডি হৈছে। এতিয়া পুটুককৈ কফি কাপ খাওঁ, খাই পেলাই অৰ্ডাৰ পিক আপ কৰিব যাওঁ। ঠিকেই হ'ব আৰু অলপমান আছে আৰু ভিতৰত, মানে ওপৰত ফেন। এণ্ড দিছ ইজ দ্য অৰ্ডাৰ। মানে পিক আপ বঢ়িয়াকৈ হৈ গ'ল। এতিয়া যাওঁ চিধা 19 বাইলেন, হাউচ নম্বৰ 4, সেউজ চৰণী পথ। সেউজ চৰণী পথটো বিচাৰি পেলাই অৰ্ডাৰটো দি লওঁ নে কি? চলো। মটৰ ব্লগিং ছেটআপ অনা নাই না, এনেও মটৰ ব্লগিং ৰাতি কৰিব মন নাযায়, দিনত হ'লে ভাল। সেইকাৰণে মই ৰাতি লৈ নাহোঁ। মানে ৰাতি ভিডিঅ' বনাব ইচ্ছা নাযায় এনেকৈ হেলমেটত লৈ, কোৱালিটি ইমান নাহে না। গোপ্ৰ থাকিলে বেলেগ কথা, যাবা দিওঁ ভাই। চলো, অৰ্ডাৰ পিক আপ হ'ল যিহেতু ডেলিভাৰটো কৰি লওঁ। গাইজ ফাইনেলি I have arrived the customer location and বাকী বাদ দি অৰ্ডাৰটো দি দিলোঁ। দিছ ইজ দ্য হাউচ নম্বৰ 4। এই ফকাচ লওঁ। বাকী আৰু ডেলিভাৰ মাৰ্কটো কৰা নাছিলোঁ, এতিয়া কৰি দিওঁ না কি? মানে কাষ্টমাৰে টিপ দিছিল 20 টকা, এতিয়া টোটেল কিমান হ'ল চাওঁ ৰ, 59। এই চাওক, ইজাৰ 59 or 79, মানে 20 টকা দি পেলাই 79 হৈ গ'ল। বৰ্তমান আৰু চাওঁ ক'ত অৰ্ডাৰ লাগে ক'ত নালাগে। স্ক্ৰেচ কাৰ্ডো দিছোঁ, মানে ৰেষ্টুৰেণ্ট লেটৰ কাৰণে 30 টকা পাই গ'লোঁ, মজা। এনেকৈ জমেটো মাজে মাজে দি থাকিলে ভাল লাগে। এইটো আকৌ বেয়া বস্তু দিলে, বেগেদি চেল্ফি দিব দিছে। এইটো আৰু উপায় নাই আৰু, এতিয়া এনেকৈ তুলি দিম ৰ, যেনেকৈ দি আছোঁ। 1 ছেকেণ্ড। অৰ্ডাৰো লাগি গ'ল 32 টকাৰ। এতিয়া আৰু চেল্ফি দিয়া অপশ্যন নাই। চাবৱে খ্ৰীষ্টান বস্তি ইণ্টাৰনেশ্যনেল। চাবৱেত লাগিছে তোমাৰ এপল' হস্পিটেলৰ অপজিটত লাগছি চাবৱে। এতিয়া বৰ্তমান আৰু মোৰ চেল্ফি দিয়া অপশ্যন নাই। এইটো অৰ্ডাৰ ডেলিভাৰ কৰাৰ পিছত আহিব, গতিকে অৰ্ডাৰটো পিক আপ কৰিব যাওঁ পোনপ্ৰথমে, তাৰপৰা ডেলিভাৰ কৰিব যাম, তাৰপৰা চেল্ফি দিম। অ'কে, দিছ ইজ দ্য অৰ্ডাৰ গাইজ। মানে পিক আপ কৰি ল'লোঁ। এতিয়া দিবা যাব লাগে একদম ধুনীয়া জেগাত। মানে মই ৰাস্তাটোৰ মানে এপল' হস্পিটেলৰ ইটো পাৰে আছোঁ, দিবা যাব লাগে সিটো পাৰে, চিকাৰী কম্পাউণ্ড ৰোড। আৰু এপাৰ্টমেণ্ট কৈছোঁ ভাগৱতী এনক্লভ, আৰু ফ্লেট নম্বৰটো কৈছে কিন্তু মই নকওঁ, জানি শুনি কি কৰিব। ফ্লেট নম্বৰ 3G। এতিয়া যাই পেলাই লোকেশ্যন চিনি পাওঁ, ৰাস্তাটো খালি সিটো পাৰে যাব লাগে, মানে শ্ৰীনগৰ হৈ পেলাই ইউ টাৰ্ণ লৈ আহিব লাগে। এতিয়া বলক চিধা নে কি? কেছ কালেকশ্যন হ'লে ভাল আছিল। বাকী দামী আইটেম আছে, দামী মানে যদি 300-400 টকা হ'ব। এতিয়া যাওঁ, কেছ কালেকশ্যন পাওঁ নেকি চাওঁ। গাইজ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড। চিৰিকেইটা চাগে, দিছ ইজ চিৰি কেনাটো টুইষ্ট। মানে সিফালৰ পাৰ্টিটো ইফালে আহিব লাগিলে চিৰি দি উঠা নামা কৰি আহিব লাগিব, ডাইৰেক্ট আহিব নোৱাৰে মানে। এতিয়া অৰ্ডাৰটো ডেলিভাৰ মাৰ্কো কৰি দিওঁ। চিৰিকেইটা ভাল লাগছে সেইকাৰণে লিফ্টত যাব ইচ্ছা নাই, চিৰিকেইটা এৰি যাম। 33 টকা পালোঁ। মানে কেছ কালেকশ্যন নহ'লে ভাল নালাগে, অলপ কেছ কালেকশ্যন পালেও কিবা এটা মানে ভাল লাগি থাকে ইয়াত। আহি পালোঁ কিজানি তল, আৰু এটা তল যাব আছে, এই তলত গাড়ী সাৰতে যাব লাগিব, মানে গ্ৰাউণ্ড ফ্ল'ৰ। হেল্ল' নে কি? নেক্সট অৰ্ডাৰ লাগিলে দেখাম। ঘণ্টা লাগিলেই। কেভেণ্টাৰ্ছ এইগিলা অৰ্ডাৰ লাগি থাকিলে খং উঠে কিবা। চিটি চেণ্টাৰ 3rd ফ্ল'ৰত লাগি যা, 36 টকাৰ অৰ্ডাৰটোৰ কাৰণে আন, আকৌ নাম গাড়ী বেচমেণ্টত লাগি দিবে যা। 36 টকাত নহয়, অলপমান বাঢ়াই দিব লাগে। একো নাই, মাৰি থৈ আহোঁ পুটুককৈ বলক। আহি পালোঁ লোকেশ্যন 9195, মানে পিক আপ কৰিব লাগে। দিছ ইজ দ্য ফুড কোৰ্ট, চিটি চেণ্টাৰ 3rd ফ্ল'ৰ ৰোড। এই বাৰ্গাৰ সিং, এইখন হৈছে কেভেণ্টাৰ। আইটেম হৈ গ'ল পিক আপ গাইজ। এতিয়া যাব লাগে মই অম্বিকাগিৰি নগৰ। ৰ'ব 1 ছেকেণ্ড।
এইছা অম্বিকাগিৰি নগৰ লোকেশ্যনটো অলৰেডি চাইছোঁ, চিনি পাওঁ, একদম চিনাকি লোকেশ্যন, হাউচ নাম্বাৰ 19। এতিয়া যাই পেলাই পুটুককৈ দি আহোঁ। মানে জু ৰোডত থাকিব বুলি ভাল পাওঁ, না ট্ৰাফিক জাম আছে, না কিবা ডিষ্টাৰ্বেঞ্চ আছে, একোৱেই নাই। আৰু সেই আৰু আপোন আপোন লাগে, ৰুমটো ওচৰতে নাই, সেইকাৰণে লিফ্টটো আগলৈকে ৰখি আছোঁ। ছাৰ্ভিচ লিফ্ট 2 নম্বৰ। বাকী কেনেকুৱা অৰ্ডাৰ ছাৰ? হা মজা না? এই মজা। এতিয়া ঠাণ্ডা বতৰ না, পুৰা অৰ্ডাৰ লাগি থাকে না, বেক টু বেক। বঢ়িয়া, এতিয়া এইটো ডেলিভাৰ কৰি লওঁ নেকি? ফাইনেলি গাইছ অৰ্ডাৰ ডেলিভাৰ্ড হৈ গ'ল। কেছ কালেকশ্যন 194, অনলাইন মাৰি দিছে কাষ্টমাৰে। পইচা কিমান পাম? 42। মজা গাইছ। বৰ্তমান টাইম হৈছে তোমাৰ 1:08, মানে 108। চাই লওক, 1:08 হৈছে। মই অৰ্ডাৰ দিব যাই আছোঁ VIP ৰোডত, গণেশগুৰিৰ পে, মানে ভতুৱা ফুডছত অৰ্ডাৰ লাগিছিল। পিক আপ কৰিছোঁ, মোবাইল এবাৰ পকেটত আছে, দেখাব পাৰাত নাই। মানে দুখন হাতত দিব নাজানা, বেছি দূৰৰ কাৰণে ক্ৰুজ কণ্ট্ৰল নাই সেইকাৰণে। কিন্তু এটা বম ডাঙৰ গুড নিউজ আছে। বম ডাঙৰ মানে ইনষ্টলমেণ্ট যিমান যি আছিল চব চেটেল। কেনেকৈ কৈছোঁ, কি কৈছোঁ পত্তা নাই, কৈ আছোঁ বাৰু। কিন্তু হ'লেও মানে যোগাৰ পাতি কৰি ইমান দেৰি ভিডিঅ' কৰা নাই, ইয়াতেই যুঁজি আছোঁ কেনেকৈ কি কৰিব পাৰোঁ। চব মিলাই দিলোঁ, এতিয়া চেটেল হৈ গ'ল গোটাই। গাড়ী কিস্তি যোগাৰ হৈ গ'ল। এতিয়া খালি যিমান পাৰি জল্দি মাৰি পেলাই মানে লগৰ এটা তাৰপৰা, লগৰ মানে মটুৰ তাৰপৰা পইচা ধাৰে দিছোঁ। মটুৰ পাতলি যে বন্ধু থকা বুলি কৈছোঁ, মটুৰ তাৰপৰা পইচা লৈছোঁ 7,000 টকা, লৈ পেলাই গোটাইখিনি চেটেল কৰি দিছোঁ। গোটাই চেটেল মানে প্লাছ মাইনাছ কৰি কিনে মানে মোৰ পকেটত পইচা ৰৈ গৈছে 4,000 কিবা টকা। গতিকে 4,000 নাই, ঠিক 4,000 হৈ যাব ৰাতিপুৱা লাগি। কিস্তি কাটে মানে পইচা জমা হৈ যাব। এতিয়া বৰ্তমান আৰু টেনশ্যন ল'ব লগা নাই। এতিয়া খালি জমেট' মাৰিব লাগে দগৰি, আৰু তাৰ পইচাত ভাতটো মাৰি দিব লাগে জল্দি, কিমান পাৰি জল্দি না কি? তাতে মই নেক্সট মাহৰ আকৌ কিস্তিটো যোগাৰ কৰিব পাৰোঁ আৰু নহ'লে আকৌ নেক্সট মাহতো সেই একে দাউৰি নাটকখানি চলি থাকিব। সেইকাৰণে ৰাস চাখ লগা হ'লে এইবাৰ নাচাওঁৱে, অকল কামেই কৰিম পুৰা। গুৱাহাটীত চাম ভাবছিলে না নলবাৰীত যাম বুলি, কিন্তু যদি পইচা যোগাৰ নহয় এইবাৰ নাযাওঁ আৰু। মানে ডিউটি চিউটি কৰি পেলাই নাযাওঁ। গুৱাহাটীত হ'লে মানে ডিউটি মাৰি পেলাই মাজতে চাব পাৰি, কিন্তু নলবাৰীত হ'লে ডিউটি চিউটি কৰি যাব লাগিব। সেইকাৰণে চাওঁ, যদি পইচা যোগাৰ হয় বাৰু যাম, কিন্তু যদি পইচা যোগাৰ নহয় আৰু ৰাস চাখ মাৰ বুলি তেতিয়া কাম কৰিম, অকল কামেই কৰিম। এতিয়া যাই আছোঁ VIP ৰোড। বৰ্তমান আছোঁ তোমাৰ এইখন কি বুলি কয়, দিছপুৰ ফ্লাইঅভাৰৰ ওপৰত। এইখন পাৰ হৈ পেলাই ৰুক্মিণী গাঁও ফ্লাইঅভাৰ পাম, তাৰপৰা পাম 6 মাইল ফ্লাইঅভাৰ, তাৰ তলেদি যাই পেলাই লেফ্ট চাইড ল'লে VIP ৰোড। অ'কে, মই এতিয়া পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ, লৈ পেলাই লগ পাই আছোঁ। গাইছ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড। আৰু বৰ্তমান মানে অৰ্ডাৰ লাগছে তোমাৰ ইয়াতে, এপাৰ্টমেণ্টৰ নাম কি, ইয়াতে চাব পাৰিম নহয়, মংগলমূৰ্তি এনক্লাব দেখা পাইছে না, মংগলমূৰ্তি এনক্লাব B1 ফ্লেট নাম্বাৰ। মানে তোমাৰ ক্লাউড কিটচেন খুলি লৈছে ফ্লেটৰ ভিতৰত, তাৰপৰা অৰ্ডাৰ দিব। কিন্তু আইটেমটো ৰেডি হোৱা নাই, টাইম আছে 8 মিনিট। যাব লাগে শংকৰ গাঁও, চাওক মানে তোমাৰ ডাউন টাউন ইউনিভাৰ্চিটিৰ সিফালে, মানে কি বুলি কয় এইখিনি, পানীখাইটি ফালে। এতিয়া এই ৰাতিৰ সিফালে গেলি অৰ্ডাৰ চৰ্ডাৰ নালাগিব, এনেই আহি থাকিব লাগে। তাতে লাইট চাইট নাই, ৰাস্তা মুখাত ভাল নালাগে আৰু। হ'লেও কথা নাই বাৰু, অৰুণহাট লাইনত আছে, বিশ্বনাথ লাইনত আছে, বিন্দাছ কথা পাতি আহিম নে কি? এতিয়া চাওঁ কিমান টাইম লগে অৰ্ডাৰটো দিওঁতে। দিলে আৰু পিক আপ কৰোঁ, কৰি পেলাই যাওঁ আৰু ডেলিভাৰ কৰিব নেকি। গাইছ অৰ্ডাৰ হৈ গ'ল, পিক আপ। আৰু বৰ্তমান টাইম হৈছে 1:43, মানে আই লাভ ইউ গাইছ। একদম আল্টিমেট বিট দিয়া। আপোনালোকৰ যিটো মানে কমেণ্টটোত মানে যিটো মটিভেশ্যন দেই না, মই মানি গৈছোঁ চেলিউট। মানে জোচ এটা পায় আৰু ডেইলি ব্লগ নকৰোঁ বুলি ভাবিলেও মানে অট'মেটিক জোচটো আহি যায় ভিতৰৰ পৰা। এই বোলে বনোৱা দি নহ'লে আৰু একদিন পিছত ভিডিঅ'টো দি পেলাই গালি খাই থকাতকৈ কমচে কম গালিকেইটা নাখাওঁ, সেই বুলি ভাবি পেলাই মানে ডেইলি ভিডিঅ' দিওঁ। এতিয়া যি নহওক, অৰ্ডাৰ যিহেতু পিক আপ কৰি দিছোঁ, এতিয়া ডেলিভাৰ কৰিব যাই আছোঁ ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালে। এতিয়া অৰ্ডাৰটো দি লওঁ নেকি? এতিয়া যাই আছোঁ VIP ৰোডেদি একদম ফাই গাড়ী এখন দুখন আছে কিন্তু এইটো ৰাস্তাত, কিন্তু শংকৰ গাঁৱৰ সেইটো ৰাস্তা মানে তোমাৰ পানীখাইটি ৰাস্তাত বেছি বেলেগ গাড়ী দেখা বতৰা ক'ত বাহিৰে, অকল ট্ৰাকে চলে তাতে। একদম ৰেয়াৰ এখন দুখন ক'ৰবাত মাৰুতি চাৰুতি যদি আহে আৰু বাকী মই আৰু চিংগল যাই থাকিম ফাই নেকি। হেল্ল' অৰ্ডাৰটো ডেলিভাৰ কৰিলেও লৈ পেলাই লগ পাই আছোঁ, কিমান টকা পাওঁ দেখাম নেকি। হেল্ল' গাইছ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড এইটো বিল্ডিঙত। এতিয়া মই কোনপিনেদি কেনেকৈ আপোনালোকক দেখাই আছোঁ ৰ'ব, ৰাস্তাটো পগলাই যাব, কিমান ভিতৰত আছোঁ। গাড়ী আছে মেইন ৰাস্তাত, বহুত তলত নামি আছোঁ। এইপিনেদি যাব লাগিব, তাৰে আগতে ডেলিভাৰ মাৰ্কটো কৰি দিওঁ ৰাস্তাতে। 5 ষ্টাৰ 135 টকা পালোঁ, মজা। এতিয়া আপোনালোকে ৰাস্তা চাওক, মই কহান্দি আছোঁ ইধৰ সে জানে কে বাদ হা
आपका क्या है, जोमेटो है क्या? हाँ जोमेटो। रात को फिर कैश नेट बैंकिंग करके फिर आपको दे जाएगा, आप लोग दे जाएगा मतलब पैसा। फिर वहाँ पे जोमेटो आप लाइट उधर करो, लाइट उधर हाँ करो, आंखें पर रखो। ओके फिर पैसा उधर क्या क्या बोलते हैं, पेमेंट करके অসমীয়া নাজানে অসমীয়া জানো। পিছে ইমান কষ্ট কিয় কৰিব লাগে কওক নাই নাই নাই, আপোনালোকে মানে পইচাটো পেমেন্ট কৰাৰ পিছতহে দি যায় না বস্তুটো। নহয় আপোনাৰ কেছ অন ডেলিভাৰীও পাৰে নাই মোৰ তাতে কেছ অন ডেলিভাৰী নাই, তো এতিয়া অপশ্যন নাই যদি প্ৰিপেইড কৰিব লাগিব আৰু বেলেগ অপশ্যন নাই প্ৰিপেড কৰিব লাগিব না। প্ৰিপেইড হ'লে আহি যাব উম, দিয়ক এই এই খানা- এই চিধা ৰাস্তা চাওক আপোনালোকে মই বগে যাই আছো ওপৰক লাগি মানে কৈছো কি কিমান ওপৰত আছে হিচাপ নাই আৰু ইয়াৰ পৰা আৰু চিৰি যাব লাগিব সেইয়া আন্ধাৰ মন্ধাৰ ঘণ্টা টচ মাৰি নিগিলে একোৱে দেখা নাপায় আৰু লেতেৰা পেতেৰা ধুনীয়াৰ সেইয়া ফাইনেলি এইফালৰ ৰাস্তা আৰু এইখন মোৰ বাইক মানে ডাউন টাউন ইউনিভাৰ্চিটি অলপমান গেলে গেটখন আছে ওপৰত উঠি আহিছোঁ দিছ ইজ মাই বাইক আৰু বেলেগ কিবা দেখাব লগা নাই পকেট বেলেঞ্চ মাইনাছ লাগছে 382 টকা আৰু মোৰ ফেফেনি কাৰণ খাই খাই হৈ গৈছে মোৰ পেটলা মোৰ মানে ষ্টেমিনা বহুত কমি গৈছে আগতকৈ এক্সাৰচাইজ বোলা বস্তুটো জিৰ' হৈ গৈছে ডাইৰেক্ট আগতে বহুত এক্সাৰচাইজ কৰা আছিলোঁ 5-6 কিলোমিটাৰ ৰানিং কৰিছিলোঁ পুলিচৰ ইণ্টাৰভিউ দিবা মানে যেতিয়া প্ৰেক্টিচ কৰি আছিলোঁ তেতিয়া কিন্তু এতিয়া মানে জমেট' মাৰাৰ পৰা গোটাই কষ্ট মানে সেই বহি থাকোঁতে যায় দিনটো গেলি আৰু ঘুমাওঁ সেয়ে গাড়ীত বহা বিচনাত গেলি ঘুমোৱা সেইকাৰণে এতিয়া পেটলা আহিছোঁ ডে বাই ডে কিন্তু উপায় নাই এতিয়া ডেলিভাৰ কৰি দিলোঁ আৰু যাই থাকোঁ এইফালে শালপৰীৰ দোকানৰ ফালে নে কি গাইজ মই খালোঁ এটা চাহ বঢ়িয়াকৈ মানে ফোনত সিহঁতৰ লগত কনফাৰেঞ্চ কল লাগি আছে সেইকাৰণে মানে পালি বহৰীয়া আহি গৈছে চাহ খাবাক লাগি আৰু এটা কয় নাই তই আকৌ গোটেই মানুহটো পেকিং হৈ গৈছা এইখিনিতে পুৰা মৰি থাকে ইনশাআল্লাহ সেইখিনিও চশমা মাৰি ল'বি ছানগ্লাছ একযোৰ ছানগ্লাছ মাৰিলে মানে ক'লা ক'লা দেখা নাপাব বাকী ছাৰ চাহ খাবাক লাগি আহি গেলি কেই কিলোমিটাৰ হৈছে তই কেই কিলোমিটাৰ আহিলি 8 কিলোমিটাৰ চাহ খাবৰ কাৰণে মই খাই থকা বুলি গম পাইছি অৰুণ আহিব বুলি গম পাইছি সেইকাৰণে ইউ আহি গৈছি মোৰতো ঘৰ আছে ভাই আমি তো ঝোলা লেকে চেল পড়েंगे ইয়াৰ আকৌ ইফালে ঘৰ মানে পানী খেতিত ঘৰ তৰ নামাৰা নটেংকি প্ৰাণী আমি কি একলা মাৰিম তেল সাথে তেল গাড়ি সেইটো হয় ইফালে যদি বাই মিষ্টেক যদি ইফালে অৰ্ডাৰ পাছি না সি দিনতো ঘূৰি যাব নোখোজে ৰাতিটো বাদ দি নিজৰ ঘৰৰ ফালে টানি নিমাৰে দিনক তামোল চামোল খাই পেলাই মই দাঁত গোটাই ৰঙা কৰি লৈছোঁ এতিয়া তন্ধুৰ পাল্লা তন দেখা ডগৰি টাপে দি মানে সিহঁতক ৰখি মই এতিয়া এই পজিশ্যনত বহি আছিলোঁ বোলে এটা আহিব খাব একেলগে যাম সেই আৰু যে চাহ খাই লওঁ মই ৰখোঁ অলপ সময় এই ভাবছিলোঁ কি বোলে চাহ পানী সিহঁতে খাব মই অলপ সময় ৰখি পেলাই বাহিৰত মানে জোৰটোৰ ফালে যাই থাকিম কিন্তু ইমান টাইম লেকচাৰ দিছোঁ যে দোকানী চাগে বৰ হৈছে বাকী আৰু এক কাপ চাহ মানে 3 নম্বৰ কাপ চাহ 3 নম্বৰ কাপ আৰু তোমাৰ 3 নম্বৰ মোৰ 2 নম্বৰ মানে মই এক কাপ ইয়াতে নাওঁতে খাইছিলোঁ এতিয়া একেলগে এক কাপ খালোঁ আৰু এতিয়া কেইটা বজাত যোৱাৰ প্লেনিং ইয়াততো চিধা ৰুমত যোৱাৰ প্লেনিং আছে মই ঘৰত ডাইৰেক্ট ঘৰতে যাব সঁচা বাকী তইতো ঘৰে ভাবি যায় এতিয়া নে মই ঘৰ মজা ভাল লাগে কিন্তু দাঁতকেইটা দেখাইছোন একবাৰ কি কৰিছোন দেচোন ই আহে বাকী আৰু খাওঁ বেলেগ আৰু ক'ব লগা নাই জোৰ ফালে গেলি অলপমান জোচটো আহিব ইফালে অলপ আউটচাইড পৰি গ'ল না আমাৰ ইয়াৰ বাৰু ঘৰৰ ৰাস্তা পৰিল সেইকাৰণে জোচ আছে আৰু চিধা ঘৰ যাম মই ভাল নালাগে এনেকৈ এটা এটাকে নোহাই থাকিলি গম পা না মই ভাবিছিলোঁ 6টামান বজাক লাগি মাৰিম তহঁতে কমচে কম 7টাক লাগি মাৰ এই নামাৰো মই বাজলে 7টা বাজলে 7টা বাজিল চাওঁ মোবাইলটো লৈছোন 3:12 হৈছে 7টাই বাজিল বোলে তাৰ কিমান 40 মিনিটৰ আৰু 48 মিনিট লাগে 48 মিনিট 48 মিনিটৰ কাৰণে মই জোৰত যাম নেকি মই তেলে খাই দিব সেইটো অৰ্ডাৰ নালাগিব লাগে এনে ঘূৰি আহিব লাগে আৰু আধা টেংকি তেল দিব আধা টেংকি তেল দিব মজা অন ডিউটি হৈছে অফলাইন নকৰে ৰাতি অফাই নকৰা ৰাতি নে দিনতো নকৰে মই কৰা পোৱা নাই বহুত কম পিছতে কিন্তু মই বন্ধ কৰি দিছিল কিবা মোক খনাবৰতো কৰা নাছিল মোক বন্ধ কৰি দিছিল কিহত এই জমেট' চুইগিত কৰে চাগে জমেট'ত নকৰে
জমেটো নকৰে চুইগিত কৰে চুইগিত মোকো কৰি দে বাহিৰত গেলে টিকিট কৰে জমেটো নকৰে গাইছ চাপানী খাই পেলাই ওলাই যাম আৰু জোৰদৰ ফালে গাইছ ফাইনেলি আহি পালোঁ মই জোৰদৰ এটিএমটো মানে অৰুণে দিছিল 500 টকা নোট এখন তাৰ পেলাই কিয় ডিপজিট কৰিব লগা আছে এতিয়া যিহেতু ডিপজিট কৰা মেচিনটো মই সেইকাৰণে ডিপজিটটো মাৰি দিওঁ এতিয়া আৰু বৰ্তমানলৈ অৰ্ডাৰ লগা নাই টাইম প্ৰায় 4টা হওঁ অ'কে টাইমটো দেখাই দিওঁ নেকি ৰ'ব 1 ছেকেণ্ড এই পিনটো দেখাব অলছিলোঁ এতিয়া মোৰ কথা নাই বাৰু হয় নাই দেখালেও টেনশ্যন নাই কিন্তু দেখক পইচাই নাথাকে কিনো চোৰ কৰিব কোনে আজি এচিটো চলা নাই নেকি চলি আছে কমতে তাৰ 500 টকীয়া এখন ডিপজিট কৰিব লাগে আমি লাজ লাগে বেছিকৈ নাথাকিলে ভাল লাগে কালি 100 টকীয়া 5খান থাকক এখন নোট ডিপজিট কৰিব অলপ লাজ লাগে হ'লেও কথা নাই 500 টকা আহি গৈছে এইটোৱে ফ্লেছটো জ্বলাই লৈ ৰিফ্লেকশ্যন কৰি আছে এইটো চাওকচোন গুচাই দিলে নহয় যায় আকৌ ওচৰত আনিব যায় হৈ আছে ডিপজিট বৰ্তমান আৰু অৰ্ডাৰ চৰ্ডাৰ যিহেতু নাই টাইমটো দেখা দিওঁ 1 ছেকেণ্ড 4টা 1 আৰু মোৰ গীত বুক কৰা আছে 6টা বজালৈকে মই আছোঁ যদি অৰ্ডাৰ লাগে যদি অৰ্ডাৰ নালাগে সোনকালে যাই পেলাই ৰুমত ঘূমাই থাকিম বাকী আৰু এইখন দেখাব লগা একো নাই কাৰণ বেংক বেলেঞ্চ অকল মানে ইনষ্টলমেণ্টৰ পইচাখিনি আছে মই জানো কেইটকা হ'ব বাকী আৰু কেঞ্চেল কৰি পেলাই কাৰ্ডখন লৈ লওঁ চলো আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাম বৰ্তমান দূৰ বেলেগ আৰু কি দেখাম বিশ্বাসত তাতে ৰখি আছে এখন কিনে 24 ঘণ্টা খোলা ৰাখাইটো ভাল বাকী ছাৰ ৰুমত যাবি এতিয়া মই যাওঁ ৰুমত যাবি নে ঘৰত ঘৰত যাম পুৱা যাম এতিয়া অৰ্ডাৰ নালাগে কি কৰোঁ বাহিৰত বহি বহি মহৰ কামাৰ খাই এতিয়া ঘৰত গ'লে কিন্তু ৰাতিপুৱা পাই যাবি একদম 5টা 6টা বজাত দেৰিকে যাম অলপ আৰু ঘুমেলি উঠা যাব हम उठेगा घर जाएगा तो उठेगा हम सोएगा ही नहीं हम रील देखेगा বঢ়িয়া এও বাৰু ৰুমত যাব মানে ৰুমতো যায় ঘৰতো যাব মোৰ আৰু অৰ্ডাৰ লাগিলে দেখাম বেলেগ আৰু একো মানে বৰ্তমান দেখাব লগা নাই গাইছ দিছ ইজ দ্য ইণ্ডিয়ান গ্ৰেভি হাউচ ৰখি আছিলোঁ অৰ্ডাৰ এটা লাগছি বৰ্তমান টাইম হ'ল তোমাৰ 4টা 21 পইচাও লাগছি 41 টকা 41 পইচাৰ আৰু যিহেতু ইয়াতেই লাগছি ৰিচ মাৰি দিছোঁ এতিয়া তোমাৰ যাব লাগে লাচিত নগৰ মানে ৰাজগড় ৰোডত ইধাৰ চে গোয়িং এইটো লোকেশ্যন চিনাকি লোকেশ্যনৰ কথা নাই আগে পিছে গেছোঁ খালি হাউচ নাম্বাৰটো গম পালি হ'ল বেলেগ টেনশ্যন নাই এতিয়া অৰ্ডাৰ ৰেডি হওক লাগি ৰখি আছোঁ আৰু চাগে এইটো অৰ্ডাৰ মাৰি পেলাই আৰু নাম্বাৰো মাৰবি চিনা তই মাৰবি मारिम लगी है से অ' বেটা এই ফকাচ প্ৰতি ইমানতে হা 5 টাক লাগি মাৰবি तापर 9 टाक लगी रेपिडो বাহ তই পইচা চাপ 5টাৰ পৰা 9 টাক লাগি পেলাই আকৌ ৰেপিডো মাৰিব যিনো গাইছ মোৰতো বাৰু ৰেপিডো মাৰিব লগা নাই কেইদিন বেক টু বেক জমেটোই মাৰিম কাৰণ ৰেপিডোত মানে পইচাটো ইনকাম হয় কিন্তু বাচবা নোৱাৰি তই পইচা কেনেকৈ বাচ তই জানা কিন্তু মই পইচা 1 টকা বাচবা নোৱাৰোঁ 2 দিন ৰেপিডো মাৰছোঁ মোৰ একাউণ্টত 300 টকা আছিল 100 টকা আছে ৰেপিডো মাৰি মই কেইটকা কামাইছোঁ তই কওঁ এতিয়া তোৰ ৰেপিডোটো লাগাৰ লগে লগে ৰিচিভ কৰিবি আৰু ডাঙৰ অৰ্ডাৰ ৰিচিভ কৰিবি কাষ্টমাৰক মেহিকে ক'বি এইটো কিমান টকা দেখুৱাইছে তাৰপিছত লগে লগে ক'বি দাদা 50 টকাটো বাঢ়াই দিব যদি লাম্বা অৰ্ডাৰটো 50 টকা বাঢ়াই ডাঙৰ কথা একোৱেই নহয় আৰু যদি ৰাতিপুৱাই যদি সেই ৰাতি থকা পাইছি তেতিয়াহ'লেতো হ'লে মই সিদিনা 100 টকা ভাড়া 250 টকা দিছি ৰাতি আছে তাই ওলাই আহিছি মই খোজাও নাই এনকি মই 250 টকা মাৰি দিছি নালাগে দি হ'ব এইগিলা টিপছ নালাগে বা গাইছ আপোনালোকে যদি এইগিলা টিপছ মানে ফ'ল' কৰিব পাৰে মই নকৰোঁ হয় কোনোবাই কোণাটোত ধৰি নি পেলাই দুগৰি মাৰিব তোক পইচা এক্সট্ৰা লাগে অৰ্ডাৰ ৰেডি মাৰছে কি যেন অ' মেডাম অৰ্ডাৰ দিয়া অ' টিকলি আছে 9305 হয় থেংক ইউ বলক অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ একদম ধোৱা ধোৱা কৰি দিলে হপা ভাল কাম কৰিছা ধোৱা ধোৱা কৰি দি আহি পালোঁ লোকেশ্যন হাউচ নম্বৰ 4 কাষ্টমাৰক কল কৰি আছোঁ এইটো আছে হাউচ নম্বৰ 4 কেছ কালেকশ্যন আছে 287 এই হাউচ নম্বৰ 4 এতিয়া চাওঁ ৰিচিভ কৰক ফোনটো আহি পাব বুলি কওঁ নেকি আহিলে দেওঁ আৰু দি পেলাই আৰু ৰুমত যাম মাৰিব ইচ্ছা নাই 41 টকা 41 পইচা দেখাইছিল এতিয়া কেইটকা দি চাওঁ গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ পইচা আছিল 287 এইটো টিক কৰি যাওঁ মানে টুইষ্ট এটা আছে কৈ আছোঁ
কেইটকা পাম 42 টকা 41 টকা 41 পইচা আছিল কিন্তু 42 টকা দিছে কিন্তু কাষ্টমাৰে প্ৰথমে দিলে 230 টকা তাৰপিছত দিছে 57 টকা মানে বিলত লেখা আছিল 230 টকা সেইকাৰণে 230 টকা মাৰি দিছে তাৰপৰা মই কৈছোঁ কি জমেট'ত অৰ্ডাৰ কৰিছোঁ যিহেতু জমেট' এপটোত চাওক কাৰণ আমাকতো সেইটো হিচাপতে ল'ব লাগিব না ৰেষ্টুৰেণ্টৰ বিল হিচাপত পইচা দিলে নহ'ব না জমেট' অলপ কমিশ্যন কাটে দে সেই হিচাপত পইচাটো আমাৰ তাত যোনটো শ্ব' কৰে সেইটোৱে দিব লাগিব না হয় নাই কাষ্টমাৰে নিদিলে নহ'লে আমাৰ পকেটৰ পৰা দিব লাগিব আমি কিয় দিম সেনেকৈ খাব সেনেকৈ দিব লাগিব বাকী বাদ দিয়ক বৰ্তমান আৰু মাইনাছ লাগছে মোৰ 551 টকা এই চাওক 551 এতিয়া আৰু মই হৈ দিওঁ অফলাইন থেংক ইউ দিছি মোৰ ফালৰ পৰাও থেংক ইউ বাকী এতিয়া ডিপ'জিট নকৰোঁ বৰ্তমানলৈ ইনকাম হৈছে তোমাৰ 379 4টা অৰ্ডাৰ মাৰিলোঁ 4টাত 3টা মাৰিছোঁ 12টাৰ আগত গতিকে 25 টকা পাৰ অৰ্ডাৰ 75 টকা লগত শ্ব' কৰিছে নে নাই বাদ দিয়ক এইগিলা ইয়াতে যাওঁ তাৰে আগত দিনে ইনকাম কৰিছোঁ মই 729 টকা 729 টকাৰো চাগে 300 মান টকা চাগে যোৱাকালিৰে আছিল 300 আছিল নে কিমান আছিল পাইছোঁ ইনকাম বৰ বেছি হোৱা নাই ক'ৰবাত ধৰিলোঁ 900 মান টকা হৈছে চাগে 800-900 মান টকা একো হিচাপ পোৱা নাই যি নহওক ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ কাৰণ মই ৰুমত যাই পেলাই আৰু ভিডিঅ' বনাব ইচ্ছা নাই চিধা যাম এডিটিং কৰিম আপলোডিং কৰিম ঘুমি যাম তাৰে আগতে কিলোমিটাৰটো দেখাই লওঁ 1 ছেকেণ্ড গাড়ী এই ছাৰ্ভিচিং কৰিব হ'ল 96 কিলোমিটাৰ গাড়ী চলছোঁ দেখা পাইছি ফ'কাছ লোৱা নাই যদি লৈ দিওঁ 96 কিলোমিটাৰ এভাৰেজ দিছোঁ মানে তেল খাইছোঁ 1.2 লিটাৰ এভাৰেজ দিছে 77 1 লিটাৰ 200 হ'লি 1 লিটাৰ 200 হ'লি তোমাৰ 120 টকাৰ তেল খাইছে 120 টকা বাদ দিয়ক 200 টকাৰ তেল খাওক কথা নাই যি নহওক আজি মই ছাকচেছ যে মই ধৰি লওঁ ইনষ্টলমেণ্টখিনি কিবাকৈ নহয় কিবাকৈ যোগাৰ কৰি পেলাই পে'মেণ্ট কৰিলোঁ অভাৰ দিওঁ নালগাকৈ কাৰণ মোৰ চিভিল স্ক'ৰটো বেয়া কৰিব একদমেই ইচ্ছা নাই 1% ইচ্ছা নাই আৰু যি নহওক এই মোটোৰ তাৰ পৰা পইচা লৈছোঁ তাকো অতি সোনকালে মানে মাৰি দিব লাগিব গতিকে মই এটা চেলেঞ্জ ষ্টাৰ্ট কৰিম অহাকালিৰ পে কিন্তু চুইগিত কৰোঁ না জমেট'ত কৰোঁ সেইটোৱে ভাবি আছোঁ নে ৰেপিডত কৰোঁ ৰেপিডতটো পচিবলে নহয় ৰেপিডত মই মাইনাছে খাই থাকোঁ মানে পইচা কামাইও হয় কিন্তু ঘূৰি থকা যায় না মানে ধৰি লওক য'তে ত'তে বহি থকা যায় মানে ৰেপিডত কিবা খৰচাটো বেছি হয় সেইকাৰণে জমেট'ই মাৰোঁ নেকি কেনেকুৱাকৈ চেলেঞ্জ কৰিলে ভাল হয় আপোনালোকৰ যদি কিবা আইডিয়া আছে মোক ক'ব মানে কেইঘণ্টা ডিউটি মাৰিম মইতো ভাবছোঁ এনেকুৱাকৈ ডেইলি 1000 টকা তেল তুল কাটি খাই লৈ পেলাই বাচাব লাগিব আৰু 1000 টকাকৈ ডেইলি তাক মাৰি দিম সেনেকুৱাকৈ এটা চেলেঞ্জ কৰিম বুলি ভাবছোঁ যদি আপোনালোকৰ তাত আৰু কিবা বেলেগ ইউনিক আইডিয়া আছে তেন মোক ছাজেষ্ট কৰিব মই সেইটো টেকনিক ফ'ল' কৰিম অ'কে এতিয়া টাটা বাই বাই গুড নাইট বাকী আৰু লাইক ছাবস্ক্ৰাইব কৰিব নকওঁ যি ইচ্ছা তাকে কৰিব মই যাই পেলাই ঘুমাওঁ ৰ'ব মানে গাড়ী চলাই থাকলি ব্ৰেইনটো অলপ খালী হৈ থাকে না কিবা কিবি ভাবি থকা যায় এই ভাবি থাকোঁতে মই এটা কি বুলি ক'ম এটা লাইন বুলি ক'ব পাৰি এটা মটিভেশ্যন বুলি ক'ব পাৰি এনেকুৱা এটা আইডিয়া এটা পাইছোঁ আৰু মানে জ্ঞান বুলি ক'ব পাৰে এক প্ৰকাৰে আৰু মানে হাজবেণ্ড ৱাইফৰ কথা ক'ম দেই ইয়াত বেষ্ট হাজবেণ্ড ৱাইফৰ কাৰণে হাজবেণ্ড ৱাইফ ইজ ইকুৱেল টু দাগা পাল্লা মানে কেনেকুৱাকৈ কথাটো কৈছোঁ এতিয়া হাজবেণ্ড ৱাইফৰ সংসাৰ এখনত কোনোবা এটাই দমন কৰে কোনোবা এটাই মানে কথা মানি চলে সেইটো চব সংসাৰতে চলে যিমানে প্ৰফেশ্যনেল নাথাকক কিন্তু দাগা পাল্লা যেনেকৈ কাষ্টমাৰৰ আগত আহিলে সমান হৈ যায় কাষ্টমাৰক মাল দিব লাগিলে যেনেকৈ সমান হৈ যায় হাজবেণ্ড ৱাইফো এনেকৈ বেলেগ মানুহৰ আগত সমান হৈ থাকিব লাগে মানে ডাউন পৰি থকা এটা ওপৰত উঠি থকা এনেকৈ দেখা নাপায় গম নাপায় মানে মোৰ মাইণ্ডত আহিছে আৰু সেইকাৰণে মই ৰিলেট কৰিছোঁ কথাষাৰ বোলে হয় দেখোন এনেকৈ বোলে মিলি যায় সেইকাৰণে কৈছোঁ আপোনালোককো মানে বেলেগৰ আগত একদম ধুনীয়া ইকুৱেল দেখাব বাকী তিৰিৰ মাৰে শাক মেখেলাই ধোক সেইগিলা মেটাৰ নকৰে এনে ফাল্টি কৈছোঁ চিৰিয়াছলি নল'ব বাকী এই আৰু একো নাই ঘুমক যাই পেলাই ময়ো ঘুমক আপোনালোকে নুঘুমাই থাকে আপোনালোকে ভিডিঅ'টো দিনত চোৱাৰ চান্স আছে কিন্তু মই যাই পেলাই ঘুমাওঁ টাটা বাই বাই গুড নাইট